মই কাৰোবাৰ এজন মানুহক মাৰি দিলোঁ ছাপ'জ, কিন্তু মই নফচোঁ যদিহে পুলিচে যিটো ঠাইত ঘটনা ঘটিছে সেইটো ঠাইৰ মেপ তৈয়াৰ কৰি গোটেই বস্তুটো কোৰ্টক প্ৰমাণ কৰিব নোৱাৰে। বৰ্তমান যিটো তদন্ত চলি আছে এই তদন্তত জুবিন দাই ন্যায় নাপায়। মই অনেক মানুহৰ লগত কথা পাতিছোঁ, মন্ত্ৰীৰ লগত কথা পাতিছোঁ, অফিচাৰৰ লগত কথা পাতিছোঁ, চবেই কৈ আছে একো নহ'ব। কেলে কৈ আছে? কাৰণ আপোনালোকে মনত ৰাখিব, যদি কোনোবা এটা গোচৰ সঁচাকৈ তদন্ত কৰি দোষীক শাস্তি দিবলৈ হয়, ফাৰ্ষ্ট কথা কি কৰিব লাগিব? প্লেচ অফ অকাৰেঞ্চলৈ গৈ তদন্ত কৰিব লাগিব, য'ত ঘটনা ঘটিছে তালৈ যাব লাগিব। নাম্বাৰ 1, অকল প্লেচ অফ অকাৰেঞ্চলৈ গ'লেই নহ'ব, প্লেচ অফ অকাৰেঞ্চলৈ গৈ স্কেচ মেপ আঁকিব লাগিব। স্কেচ মেপ যিকোনো এজন উকিলক আপোনালোকে সোধক যে হত্যাকাণ্ড এটা তেতিয়াই দোষী বাচি যায় যদিহে আইঅ'য়ে যদিহে স্কেচ মেপ তৈয়াৰ নকৰে। যিকোনো এজন পুলিচক সোধক, আপোনালোকে আইঅ'ক সোধক, যিকোনো এজন উকিলক সোধক যে হত্যাকাণ্ডৰ মানুহজন কেতিয়া বাচি যাব। ছাপ'জ মই কাৰোবাৰ এজন মানুহক মাৰি দিলোঁ ছাপ'জ, কিন্তু মই নফচোঁ যদিহে পুলিচে যিটো ঠাইত ঘটনা ঘটিছে সেইটো ঠাইৰ মেপ তৈয়াৰ কৰি গোটেই বস্তুটো কোৰ্টক প্ৰমাণ কৰিব নোৱাৰে। এতিয়া যদি নেযায়ে আৰু যদি তেওঁলোকক কৈ দিয়ে যে আপোনালোকে আমাক তথ্য দিয়ক, অকল CCTV কেমেৰা ফুটেজটো দিয়ক, তেতিয়াহ'লে ক'ত ফচিব? গতিকে প্ৰথম কথা তালৈ যাব লাগিব। নাম্বাৰ 2, তেওঁলোকে যাবতো লাগিবই, স্কেচ আঁকিব লাগিব, স্কেচ মেপ বুলি কয়। সকলোৱে জানে যে হত্যাকাণ্ডৰ কাৰণে অপৰিহাৰ্যভাৱে কৰিবলগীয়া কামটো হ'ল স্কেচ মেপ অঁকা। স্কেচ মেপ যদি নাৰাখে তেতিয়াহ'লে তেওঁলোকে বেনিফিট অফ ডাউটত বেনিফিট লাভ কৰি যাব বা অন্যান্য ধৰণৰ বেনিফিট তেওঁলোকে লাভ কৰিব আৰু হত্যাকাণ্ড কৰা মানুহকেইজন বাচি যাব। তৃতীয়তে অকল সেইটো কৰিলে নহ'ব, এই যে জুবিনদাৰ মৃত্যু হৈছিলে, যিজন মানুহে প্ৰথমতে মৃত্যু ঘটনাত উপস্থিত আছিলে সেই গোটেইকেইজনৰ ষ্টেটমেণ্ট ল'ব লাগিব। অকল তেওঁলোকে ষ্টেটমেণ্ট ল'লে নহ'ব, তাৰপিছত যিকেইজন মানুহক তেওঁলোকে উঠাই আনিছিলে, পুলিচে ৰেস্কিউ কৰিছিলে, হয় ৰেস্কিউ টিম নহ'লে পুলিচে, তাত তেওঁলোকৰ ষ্টেটমেণ্ট ল'ব লাগিব। অকল ৰেস্কিউ টিমক ষ্টেটমেণ্ট ল'লে নহ'ব, এম্বুলেঞ্চত যদি উঠাইছিলে এম্বুলেঞ্চৰ ষ্টেটমেণ্ট ল'ব লাগিব। যিখন জাহাজ বা য়াটছত উঠাইছিলে সেই য়াটখনৰ কেপ্টেইন আৰু তাৰ কৰ্মচাৰীবিলাকৰ মানে হেৰি ল'ব লাগিব, ষ্টেটমেণ্ট ল'ব লাগিব। তাৰপিছত যি ডাক্তৰে চাইছিলে ডাক্তৰৰ হেৰি ল'ব লাগিব, যি ডাক্তৰে চাইছিলে তেওঁলোকৰ ল'ব লাগিব, আৰু যি মেডিকেল চাৰ্টিফিকেট দিছিলে, যি পষ্টমৰ্টেম ৰিপৰ্ট দিছিলে তেওঁলোকৰো ষ্টেটমেণ্ট ল'ব লাগিব। আটাইবিলাকৰ ষ্টেটমেণ্ট ল'ব লাগিব। যদি এইবিলাক ষ্টেটমেণ্ট নলয় পৃথিৱীৰ কোনো গোচৰত কোনেও কাকো গ্ৰেপ্তাৰ কৰিব নোৱাৰে, কোনেও কাকো শাস্তি দিব নোৱাৰে। এতিয়া যিটো হৈ আছে সেইটো হ'ল কি জানেনে? সেইটো হ'ল তদন্ত সময়ছোৱাত কেইদিনমানৰ কাৰণে জেল হাজতত ৰখা, কেইদিনমানৰ কাৰণে জেলত মানে জুডিচিয়েল হেৰি বুলি কয়, কাষ্টডি বুলি কয়, কোৰ্টৰ কাষ্টডিত মাত্ৰ কেইদিনমানৰ কাৰণে ৰখা। মই আপোনালোকক গেৰাণ্টি দিছোঁ, আৰু এইটো মই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গেৰাণ্টি দিছোঁ। কি বুলি গেৰাণ্টি দিছোঁ? বৰ্তমান যিটো তদন্ত চলি আছে এই তদন্তত জুবিন দাই ন্যায় নাপায়। মই আপোনালোকক গেৰাণ্টি দিছোঁ, এইটো হয়নে নহয় আপোনালোকে চাব। তাৰ কাৰণটো কি? তাৰ কাৰণটো হ'ল মই আইনবিলাক পঢ়ি লৈছোঁ। তাৰ কাৰণটো কি? মোৰ জীৱনত 165টা কেছ হৈছে, মই 165টা কেছ এই যে যুঁজি আছোঁ তাৰ অভিজ্ঞতাৰ পৰা মই কৈছোঁ যে জুবিন গাৰ্গৰ মৃত্যু বা হত্যাকাণ্ডৰ জগৰীয়াসকলে কোনোপধ্যে এইবাৰ শাস্তি নাপায়, তেওঁলোকৰ ওপৰত শাস্তি ঘোষিত নহয়, তেওঁলোকে ট্ৰায়েলত জিকি যাব। আৰু সেইকাৰণে আপোনালোকে নিশ্চয় গম পাইছে যে শ্যামকানু মহন্ত নামৰ মানুহজনে প্ৰথমতে অসম পুলিচলৈ ভয় কৰি, অসমত হাল্লা হ'ব বুলি ভাবি তেওঁ এনকুৱাৰীটো CBIলৈ নিব খুজিছিল। কিন্তু যেতিয়া গম পালে অসম পুলিচৰ গোটেই এনকুৱাৰীটোৱে 2 নম্বৰী, এইটোৰ পৰা আমি বাচি যাম, আমি একুইটেল পাম, সেইকাৰণে লগে লগে তেওঁ সুপ্ৰিম কোৰ্টৰ পৰা কেছটো উঠাই ল'লে। কেছটো তেওঁ উঠাই ল'লে কিয়? তেওঁ কেছটো উঠাই লোৱাৰ প্ৰধান কাৰণটো হ'ল কি জানেনে? তেওঁ কেছটো উঠাই লোৱাৰ প্ৰধান কাৰণটো হ'ল কাৰণ তেওঁ বাচিব বুলি ইতিমধ্যে গম পাই গৈছে। সেইকাৰণে মই আপোনালোক সকলোকে অনুৰোধ কৰিব খুজিছোঁ, সেই অসমবাসী ৰাইজ আপোনালোকক সকলোকে অনুৰোধ কৰিব খুজিছোঁ, জুবিন দাৰ ন্যায় মানে হ'ল 2টা ঘটনা। জুবিন দাক যদি হত্যা কৰিছে তেতিয়াহ'লে হত্যাকাৰীসকলৰ ফাঁচী বা মৃত্যুদণ্ড, আৰু যদি হত্যা কৰা নাই তেওঁক মৃত্যুলৈ ঠেলি দিয়াটো আমি সকলোৱে দেখিছোঁ। গতিকে মৃত্যুলৈ ঠেলি দিয়াৰ কাৰণে যাৱজ্জীৱন কাৰাদণ্ড। আৰু বৰ্তমান চৰকাৰে যিটো তদন্ত কৰি আছে এইটো কোনোপধ্যে দোষীবিলাক শাস্তিৰ সন্মুখীন নহয়, মই এইটো আপোনালোকক গেৰাণ্টি দি কৈছোঁ।
সেইকাৰণে আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ যে এই গোচৰ CBIক দিব লাগে। CBIহে ছিংগাপুৰৰ লগত কথা পাতি এই তদন্ত কৰিব পাৰিব, আমাৰ অসম পুলিচে একো কৰিব নোৱাৰে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে শ্যাম কানুক বচাবৰ কাৰণে, সিদ্ধাৰ্থক বচাবৰ কাৰণে এই কেছ CBIক দিব খোজা নাই, CBIক নিদিয়ে। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিবলৈ আহিছোঁ, সেই ৰাইজ সঁচাকৈ যদি আপোনালোকে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে তেতিয়াহ'লে মাত মাতক, সকলোৱে মাত মাতক যে জুবিন গাৰ্গৰ ন্যায় বিচাৰৰ কাৰণে প্লেচ অফ অকাৰেঞ্চলৈ যাওক পুলিচ। এইটো SIT হওক या CBI হওক, মোৰ মতে CBI দিব লাগে। CBIটো অকল নহয়, CBIক চাই থাকিব লাগে গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিচ বা গুৱাহাটী হাইকোৰ্টৰ এটা টিম অফ জাষ্টিচ, এটা ন্যায়াধীশৰ টিমে, তেওঁলোকৰ তদাৰকীত এই তদন্তটো হ'ব লাগে, যাতে CBIটো 2 নম্বৰী সদায় কেন্দ্ৰীয় চৰকাৰৰ কথা মতে চলে, যাতে CBI গণ্ডগোল কৰিব। আৰু যদি এইটো নকৰে, মই আপোনালোকক ক'লোঁ হিমন্ত বিশ্ব শৰ্মাই শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অকল ইলেকশ্যনৰ দিনালৈকে তাত ৰাখিব জেলত, এইটো হাজতত ৰখা বুলি কয়। ইলেকশ্যনৰ দিনালৈকে ৰাখিব, ইলেকশ্যনৰ দিনাৰ পাছত মুকলি কৰি দিব। যেনেকৈ আপোনালোকে দেখিছে APSC কেলেংকাৰীৰ এইটো কি নাম আছিলে, ৰাকেশ পালটোক যেনেকৈ এৰি দিলে, APSC কেলেংকাৰী কৰা চব মানুহবিলাকে আকৌ চাকৰি ঘূৰাই পালে। উত্তৰ কাছাৰ কেলেংকাৰী, 1000 কোটি টকাৰ কেলেংকাৰী, চবতে হিমন্ত বিশ্বৰ নাম আছিলে অভিযুক্ত হিচাপে। সেই আটাইবিলাকৰ সেই কেছবিলাকতো তেতিয়া অভিযুক্ত হিচাপে নাম উঠিছিলে সেই সময়ত। সেইবিলাক কেছতো আপোনাৰ আৰিজ খানেও মুক্তি পাই গ'ল। এনেকৈ হিমন্ত বিশ্ব শৰ্মাই চবকে বচাই আছে। যদি জুবিন গাৰ্গৰ কেছত বচাব নোৱাৰে তেতিয়াহ'লে CBI এনকুৱাৰী দিয়ক আৰু প্লেচ অফ অকাৰেঞ্চলৈ গৈ তদন্ত কৰাৰ ব্যৱস্থা কৰক। এইখিনি কথাকে ক'লোঁ। আপোনালোকে কোনোবাই কৈ আছে যে ৰাজনীতি কৰা মানুহবিলাকে মাতিব নালাগে। মইতো ৰাজনীতি ফাজনীতি বৰকৈ নকৰোঁৱে। মই এনেই যদিও পাৰ্টিত আছোঁ, এইবিলাক ইমান মোৰ ধান্দা ফান্দা নাই। মই দীৰ্ঘদিন গোটেই জীৱন ধৰি অকল আন্দোলন কৰি আহিছোঁ। এজন এক্টিভিষ্ট মানে বুজি পাই নহয় জানো? এক্টিভিষ্ট বা আন্দোলনকাৰী বা সংগ্ৰামী হিচাপে মই দাবী উত্থাপন কৰিছোঁ যে এই গোচৰ CBIক দিব লাগে, এই গোচৰ একদম ঠাইত গৈ তদন্ত কৰিব লাগে, এই গোচৰৰ স্কেচ মেপ তৈয়াৰ কৰিব লাগে, এই গোচৰৰ একদম যোনে বস্তু মানে মানুহক উঠাই নিছিলে তেওঁলোকক গৈ ষ্টেটমেণ্ট ল'ব লাগে, এই গোচৰৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা প্ৰিভিয়াছ চেংচন ল'ব লাগে, এই গোচৰৰ কাৰণে তদন্তকাৰী সংস্থা হিচাপে CBIক দিব লাগে। আৰু এই গোচৰত এটা আটাইতকৈ ডাঙৰ কথা ক'বলৈ পাহৰি গৈছোঁ, কি কয় শ্যাম কানু মহন্তক পইচা দিছিলে কোনে মিটিং কৰিবলৈ? তেওঁলোকতো ফচিব লাগে। কোনে দিছিলে জানেনে? এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ পবিত্ৰ মাৰ্ঘেৰিটাহঁতৰ ডিপাৰ্টমেণ্ট। এতিয়া পবিত্ৰ মাৰ্ঘেৰিটা একদম ধোৱা তুলসীৰ পাত হৈ ইয়াত ঘূৰি আছে, কিন্তু এই একদম মই দেখিছোঁ নৰ্থ ইষ্ট কি বুলি কয় এইটো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ একদম এডভাৰটাইজত স্পষ্টকৈ লিখি থোৱা আছে যে এই ফাংচনটো প্ৰেজেণ্ট কৰিছে দুটা সংস্থাই। এটা হ'ল এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু আনটো হ'ল কি কয় ছিংগাপুৰত থকা ভাৰতৰ হাই কমিশ্যন। আৰু আপোনালোকক মই দেখুৱাই দিওঁ, এইটো ইয়াত জুবিন গাৰ্গৰ ফটো লৈ চাওক। নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ জুবিন গাৰ্গৰ ফটো লৈ আপোনালোকে নিজে চাওক যে এইটো জুবিন গাৰ্গৰ ফটো লৈ এডভাৰটাইজ কৰিছে। এয়া হ'ল আমাৰ ভাৰত চৰকাৰৰ এইটো অশোক চক্ৰ হয়নে? মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ প্ৰেজেন্স লিখিছেনে? তাৰপাছত এইটো অসম চৰকাৰ চব গভৰ্ণমেণ্ট অফ আছাম, অশোক চক্ৰ গভৰ্ণমেণ্ট অফ মিজোৰাম, আৰু এয়া কোন? এয়া হ'ল জুবিন দা, আৰু এয়া হ'ল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল 2024 19 to 21 ছেপ্টেম্বৰ। তাৰমানে এই গোটেই পইচাটো দিছে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী বা প্ৰেজেণ্ট কৰিছে, আৰু অসম চৰকাৰে পইচা দিছে এতিয়া অকল শ্যাম কানু আৰু অকল সিদ্ধাৰ্থ শৰ্মাক তাত দেখুৱাই আছে, আৰু সিহঁতকো বচাই দিব কাৰণ এওঁলোক নিজে চৰকাৰ ইয়াত জড়িত আছে এই ফাংচনটো পতাৰ ক্ষেত্ৰত। গতিকে মই এইখিনি কথাকে আপোনালোকক মই আপোনালোকক ক'লোঁ, আৰু মই আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ আহক আমি জুবিন দাৰ ন্যায়ৰ কাৰণে মাত পাতোঁ। মই আকৌ ক'লোঁ জুবিন দাৰ ন্যায় মানে হত্যাকাৰীৰ ফাঁচি বা হত্যাকাৰীৰ মৃত্যুদণ্ড, আৰু জুবিন দাৰ ন্যায় মানে হ'ল যদি হত্যাকাণ্ড নহয় মৰিব